Hello everyone, welcome to DLP Assam Education. আজিৰ ভিডিওটিৰ জৰিয়তে আমি আলোচনা কৰিম ক্লাস 10 ৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পাৰ্ট নম্বৰ 2 ৰ ভিডিও ইয়াৰ আগত পাৰ্ট 1 ৰ ভিডিও আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই চাব ভিডিওৰ ডেসক্ৰিপচনত মই লিংকটো প্ৰভাইড কৰি দি ৰাখিম আপোনালোকে চাব পাৰিব আজিৰ ভিডিওত মই ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ সম্বন্ধে আলোচনা কৰিম ইয়াৰ প্ৰকাৰ কি হয় ইয়াৰ পৰা কি ধৰণৰ সম্ভাৱ্য কোৱেশ্চন আহিব পাৰে প্ৰতিটো বিক্ৰিয়া কেনেকৈ সংঘটিত হয় বিক্ৰিয়া সংঘটিত হলে কি হয় সম্পূৰ্ণ তথ্য আজিৰ ভিডিওৰ জৰিয়তে নিখুঁতভাৱে লাভ কৰিব পৰীক্ষাৰ পাৰ্সপেক্টিভত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিব চেষ্টা কৰিম আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথমতে চাওক ইয়াতে দিয়া আছে নৱম শ্ৰেণীত তোমালোকে শিকি আহিছিলা যে ৰাসায়নিক বিক্ৰিয়াত এটা মৌলৰ পৰমাণু আন এটা মৌললৈকে পৰিৱৰ্তিত নহয় এই বিষয়ে আমি নিশ্চয় জানো মৌলটোৰ মিশ্ৰটোৰ পৰা পৰমাণু নহয় বা মিশ্ৰ কৰবাৰ পৰা পৰমাণু নাহেও প্ৰকৃততে ৰাসায়নিক বিক্ৰিয়াত পৰমাণুৰ মাজৰ বান্ধনী ভাগ আৰু নতুনকৈ গঠিত হৈ নতুন পদাৰ্থ উৎপন্ন হয় মানে প্ৰকৃততে ৰাসায়নিক বিক্ৰিয়াত পৰমাণুৰ মাজত বান্ধনী বা ভাগ হৈ নতুন পদাৰ্থহে উৎপন্ন হয় ইহতৰ মাজত যি পৰমাণু আছে বা মৌলসমূহে তেওঁলোকৰ পৰমাণুসমূহ পৰিৱৰ্তিত নকৰে বা পৰমাণু ট্ৰান্সফাৰ নকৰে আমি এই বিষয়ে ক্লাস 9 ত অলৰেডি শিকি আহিছো এতিয়া আমি কম্বিনেশন ৰিঅ্যাকশন বা সংযোজন বিক্ৰিয়া কি হয় এই বিষয়ে আলোচনা কৰিম ইম্পৰ্টেন্ট হয় খুবেই ইম্পৰ্টেন্ট সংযোজন বিক্ৰিয়া বা কম্বিনেশন ৰিঅ্যাকশন অকল ক্লাস 10 বুলি নহয় তোমালোকৰ লাইফৰ যিকোনো ধৰণৰ এক্সাম দিবলৈ যাবা যেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক পাবা গতিকে আমি কনসেপ্ট আকাৰে বুজিব চেষ্টা কৰিম সংযোজন বিক্ৰিয়াটো কি হয় সংযোজন বিক্ৰিয়াটো হৈছে এনেকৈটা বিক্ৰিয়া যি বিক্ৰিয়া দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে এই বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি ইয়াতে দুটা বিক্ৰিয়ক পদাৰ্থ মানে দুটা বেলেগ ধৰণৰ পদাৰ্থ লগ হৈ যদি এটা নতুন পদাৰ্থ উৎপন্ন কৰে তাক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হ'ব আৰু ইয়াতে চাওক ক্যালসিয়াম অক্সাইড পুৰাচুন যাক কোৱা হয় ক্যালসিয়াম অক্সাইডক কোৱা হয় পুৰাচুন আৰু হাইড্ৰক্সাইড যাক পানী বুলি কোৱা হয় আৰু ইয়াৰ পৰা উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড বা হিথিলিত চূন ইয়াৰ পৰা ডাইৰেক্টলি এমসিকিউত আহিব পাৰে ক্যালসিয়াম অক্সাইডৰ সংকেতটো দি দিব পাৰে ইয়াক কি বুলি জনা যায় পুৰাচুন অপচন দি দিব পাৰে হিথিলিত চূন এনেকুৱা ধৰণে দিব পাৰে আৰু ক্যালসিয়াম হাইড্ৰক্সাইডক হিথিলিত চূন বুলি কোৱা হয় এনেকৈ দিব পাৰে হিথিলিত চূনৰ ৰাসায়নিক সংকেতটো কি হয় ক্যালসিয়াম হাইড্ৰক্সাইড এতে মনত ৰাখিব Ca তাৰপিছত ব্ৰেকেট OH2 তাৰপিছত aqueous মানে aqueous ষ্টেটত আছে গতিকে বুজি পালে যে ক্যালসিয়াম অক্সাইডক যদি হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিবলৈ দিয়া হয় ইয়াৰ পৰা ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় আৰু ইয়াতে চাওক এইটো এটা বিক্ৰিয়ক পদাৰ্থ দুটা বেলেগ ভিন পদাৰ্থ আছে এই দুটা ভিন পদাৰ্থ যদি একেলগে হয় তেতিয়া ইয়াৰ পৰা নতুন এটা যি ৰিঅ্যাকটেন্স প্ৰডাক্ট উৎপন্ন হ'ব ইয়াক কোৱা হ'ব নতুন যি পদাৰ্থ উৎপন্ন হৈছে এই যৌগটোক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ আৰু এই বিক্ৰিয়াজাত পদাৰ্থ এই সম্পূৰ্ণ বিক্ৰিয়াটো কোৱা হ'ব সংযোজন বিক্ৰিয়া ইয়াতে হৈছে ৰিএজেন্ট আৰু ৰিএজেন্ট 1 প্লাস ৰিএজেন্ট 2 দুটা বিক্ৰিয়া কৰি ৰিঅ্যাকটেন্স হৈছে গতিকে R1 plus R2 equal to R হৈছে ৰিঅ্যাকটেন্স হৈছে গতিকে এই বিক্ৰিয়াটো কোৱা হ'ব সংযোজন বিক্ৰিয়া ইয়াতে আমি যদি ড্ৰাফটত যাও তেতিয়া হলে ইয়াতে ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি হিথিলিত চূন ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে এনেকৈ কোৱেশ্চনটো আহিব পাৰে ক্যালসিয়াম অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় আনসাৰটো লিখিব লাগিব হিথিলিত চূন বা ক্যালসিয়াম হাইড্ৰক্সাইড এতিয়া ইয়াতে ৰিঅ্যাকশনটো দিয়া আছে এটা বিকাৰ লোৱা হৈছে বিকাৰত অলপ ক্যালসিয়াম অক্সাইড দিয়া হৈছে লগতে অলপ পানী দিয়া হৈছে আৰু বিকাৰত পানী দিয়াৰ ফলত ই উত্তপ্ত হ'ব আৰু ইয়াৰ ফলত ক্যালসিয়াম হাইড্ৰক্সাইড বা হিথিলিত চূন উৎপন্ন হ'ব আৰু ইয়াতে দিয়া আছে বিক্ৰিয়াত ক্যালসিয়াম অক্সাইড আৰু পানী সংযোজিত হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে এনেকুৱা বিক্ৰিয়াত যত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে আই হোপ সকলোৱে এই কনসেপ্টটো ভালকৈ বুজি পাইছে সংযোজন বিক্ৰিয়া মানে হৈছে দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা যদি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক কোৱা হ'ব সংযোজন বিক্ৰিয়া আমি বেলেগ উদাহৰণৰ সৈতে আমি আলোচনা কৰিব চেষ্টা কৰিম আৰু ডেপথত এতিয়া ইয়াতে কিছুমান ইয়াতে কোৱেশ্চন মানে ইয়াতে অলপ দিয়া আছে এইখিনি তোমালোকে জানানে বুলি এনেকৈ দিয়া আছে
সেইখিনি পঢ়িব পাৰে এইখিনিৰ পৰা অলপ কোৱেশ্চন পৰীক্ষাত অহা দেখা যায় ইয়াতে কোৱা হৈছে শিথিলিত চূণ দ্ৰাৱক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰে শিথিলিত চূণ কিয় ব্যৱহাৰ কৰে দ্ৰাৱক বেৰত মানে ৱাল পেইন্টিঙত যি বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় বায়ুত কাৰ্বন ডাই অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে আৰু বগা ৰং হনাৰ এই 2-3 দিন পাছত এই কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটো উৎপত্তি হয় আৰু ইয়াৰ বেৰত চিকমিকনি সৃষ্টি কৰে মন কৰিবলগীয়া যে মাৰ্বলৰ সংকেতটো দি আছে এইটো ইম্পৰ্টেন্ট হয় মাৰ্বলৰ সংকেতটো হৈছে কেলছিয়াম কাৰ্বনেটক মাৰ্বল বুলি কোৱা হয় গতিকে কেলছিয়াম কাৰ্বনেটৰ সংকেত এটো হৈছে ৰাসায়নিক সংকেত আৰু কেলছিয়াম কাৰ্বনেটক মাৰ্বল বুলি কোৱা হয় এতিয়া কেলছিয়াম হাইড্ৰক্সাইডক যদি কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিয়া হয় তাৰ পৰা কেলছিয়াম কাৰ্বনেট উৎপন্ন হয় আৰু তাৰ লগতে পানী উৎপন্ন হয় হৈছে কেলছিয়াম হাইড্ৰক্সাইডে যেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন হয় এই এনেকৈ আহিব পাৰে ডাইৰেক্টলি এনেকৈ আপোনালোকক যদি ফিল ইন দ্য ব্লেংকছ দিয়ে ইয়াতে ফিল ইন দ্য ব্লেংকছ দিলে ইয়াতে হাইড্ৰক্সাইড দিলে বাকি অপচনবিলাকত আপোনালোকক এই কেলছিয়াম কাৰ্বনেটৰ ঠাইত বেলেগ অপচন দি দিলে গতিকে এনেকৈ ধৰণে কুৱেশ্যনবিলাক আহিব পাৰে আমি সংযোজন বিক্ৰিয়া আন কিছুমান উদাহৰণৰ বিষয়ে জানিব চেষ্টা কৰিম এতিয়া কয়লাৰ দহন সংযোজন বিক্ৰিয়াৰ যদি পৰীক্ষাত আহে সংযোজন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া তোমালোকে এইবিলাক উত্তৰত লিখিব পাৰিবা কয়লাৰ দহনত দিবা কাৰ্বনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে এইটো এটা উদাহৰণ নেক্সট হাইড্ৰজেনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰক্সাইড বা পানী উৎপন্ন কৰিছে আমি গম পালো সংযোজন বিক্ৰিয়া মানে কি হয় ইয়াতে দিয়া আছে দুই বা ততোধিক মৌল বা যৌগ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াত পদাৰ্থ গঠন হয় তেতিয়া বিক্ৰিয়াটো সংযোজন বিক্ৰিয়া বোলা হয় এইটো লিখিব পাৰা তোমালোকে আগত যিখিনি কৈছো হেতু লিখিব পাৰা যিকোনো এটা লিখিলে হয় এতিয়া আমি ইম্পৰ্টেন্ট এটা কথা আলোচনা কৰিম তাপবৰ্জী বিক্ৰিয়া বা এক্সোথাৰ্মিক কেমিক্যাল ৰিঅ্যাকশনস আৰু এটা আছে এন্ডোথাৰ্মিক কেমিক্যাল ৰিঅ্যাকশন তাপগ্ৰাহী আৰু তাপবৰ্জী বিক্ৰিয়া মানে কি হয় খুবেই ইম্পৰ্টেন্ট পৰীক্ষা পাৰ্সপেক্টিভত এতিয়া আমি শিকিবলৈ গৈ আছো তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া এন্ডোথাৰ্মিক ৰিঅ্যাকশন আৰু এক্সোথাৰ্মিক ৰিঅ্যাকশন এন্ডোথাৰ্মিক ৰিঅ্যাকশন বুলি ক'লে তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হ'ব আৰু এক্সোথাৰ্মিক কেমিক্যাল ৰিঅ্যাকশন বুলি ক'লে তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হ'ব খুবেই ইম্পৰ্টেন্ট পৰীক্ষা পাৰ্সপেক্টিভৰ কাৰণে গতিকে এটো এটা ষ্টাৰ বুলি ধৰি ললে ভুল নহব কাৰণ তাপবৰ্জী বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি কাক বোলে উদাহৰণ দিয়া এমসিকিউত আহিব পাৰে গতিকে খুব ইম্পৰ্টেন্ট হয় আমি আলোচনা কৰিম কি হয় তাপবৰ্জী বিক্ৰিয়া হয় তাপবৰ্জী বিক্ৰিয়া মানে হৈছে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উদ্ভৱ হয় সেইবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় এতিয়া তাপবৰ্জী বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়াৰে কিন্তু ভাগ হয় গতিকে মনত ৰাখিবা যে সংযোজন বিক্ৰিয়াৰ ভিতৰতে তাপবৰ্জী বিক্ৰিয়াটো পৰে আৰু এই তাপবৰ্জী বিক্ৰিয়াটো ইংলিছত কৰে এক্সোথাৰ্মিক কেমিক্যাল ৰিঅ্যাকশন বুলি কয় এতিয়া এই এক্সোথাৰ্মিক কেমিক্যাল ৰিঅ্যাকশন মানে কি হয় যিবোৰ ৰাসায়নিক বিক্ৰিয়া বা যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে এতিয়া ইয়াতে বিক্ৰিয়ক লাগিব R1 + R2 দুটাক লাগিব ইয়াৰ পৰা উৎপন্ন হ'ব reagent R1 + R2 ইয়াৰ পৰা উৎপন্ন হ'ব প্ৰডাক্ট ইয়াতে মোৰ লাষ্টত R লিখাটো এটা অলপ মিস্টেক হৈছিলে সো মই এটো কাৰেকচন কৰিছো reactants + reactants ইয়াৰ পৰা প্ৰডাক্ট উৎপন্ন হ'ব যদি হে হিট প্ৰডিউস হয় বা যদি হে তাপ উৎপন্ন হয় তেতিয়া এই বিক্ৰিয়াটো কোৱা হ'ব এক্সোথাৰ্মিক কেমিক্যাল ৰিঅ্যাকশন বা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া I hope বুজি পাইছে এতিয়া আমি ইয়াৰ উদাহৰণৰ বিষয়ে যদি আলোচনা কৰো প্ৰাকৃতিক গেছৰ যি দহন বা প্ৰাকৃতিক গেছ যি দহন মানে কি হয় পুৰাৰ ফলত যি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় ইয়াতে চাওক মিথেন CH4 + 2 অক্সিজেন মিন্স অক্সিজেন মানে কি হয় এটো তাপ মানে জ্বলাই দিয়া হৈছে ন বায়ুৰ উপস্থিতিত যদি মিথেনক কি কৰা হয় জ্বলাই দিয়া হয় বা দহন কৰা হয় তেতিয়া ইয়াৰ পৰা উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ প্লাস H2O উৎপন্ন হ'ব গতিকে এইটো এটা হৈ যাব এক্সোথাৰ্মিক ৰিঅ্যাকশনৰ এটা প্ৰপাৰ উদাহৰণ বা এটা ভাল এটা উদাহৰণ হৈ যাব আৰু ইয়াত তাপ উৎপন্ন হ'ব আৰু এই তাপ উৎপন্ন হোৱাৰ বাবে এই বিক্ৰিয়াটোক এক্সোথাৰ্মিক কেমিক্যাল ৰিঅ্যাকশন বুলি কোৱা হয় নেক্সট কোৱেশ্চন এটা
আছে শোষণটোক বাৰু তাপবৰ্জী বিক্ৰিয়া বুলি আমি ক'ব পাৰোঁনে কুৱেশ্যন এই কুৱেশ্যনটো কিন্তু সিলেবাসৰ লাষ্টত অৰ্থাৎ অনুশীলনীত এক্সাৰসাইজত কিন্তু দিয়া আছে খুবেই ইম্পৰ্টেণ্ট হয় শোষণটোক এটা তাপবৰ্জী বিক্ৰিয়া বুলি আমি ক'ব পাৰোঁ কিয় তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰোঁ খুব ইম্পৰ্টেণ্ট হয় শোষণক আমি তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰোঁ কিয়নো শোষণ যেতিয়া আমি কি কৰোঁ উশাহ লওঁ সেই উশাহ লোৱাৰ ফলত আমাৰ শৰীৰত কি হয় আমাৰ শৰীৰত শক্তি উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয় মানে আমি অক্সিজেনত কি আমি শোষণৰ সময়ত কি লওঁ আমি অক্সিজেন গেছ লওঁ অক্সিজেন গেছ যেতিয়া আমি লওঁ O2 লওঁ এই O2 লোৱাৰ সময়ত আমাৰ শৰীৰত শক্তি আহৰণ হয় বা আমি শক্তি লাভ কৰোঁ এই শক্তি আমি কি কৰোঁ শক্তি আমি ক'ৰ পৰা পাওঁ খাদ্যৰ পৰা পাওঁ ইয়াতে দিয়া আছে চাওক সৰল হজম প্ৰক্ৰিয়াত খাদ্য সৰল পদাৰ্থলৈ ভাঙি যায় উদাহৰণস্বৰূপে চাউল আলু ৰুটি কাৰ্বোহাইড্ৰেট থাকে ইত্যাদিত কাৰ্বোহাইড্ৰেট থাকে এই কাৰ্বোহাইড্ৰেটসমূহ গ্লুকোজলৈকে ভাঙি যায় আৰু এই গ্লুকোজটো আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ লাগি শক্তি যোগান ধৰে এই বিক্ৰিয়াটোৰ বিশেষ নামে হৈছে শোষণ আৰু শোষণ লগতে এই শোষণ উৎপন্ন হোৱাৰ লগতে কি হ'ব আমাৰ শক্তি উৎপন্ন হ'ব শক্তি উৎপন্ন হোৱাৰ লগতে কি হ'ব আমাৰ আৰু এই যে শক্তি উৎপন্ন হ'ব এই শক্তি উৎপন্ন হোৱাৰ লগতে আমাৰ যথেষ্ট পৰিমাণ তাপ উৎপন্ন হয় আৰু এই যথেষ্ট পৰিমাণ তাপ উৎপন্ন হয় কাৰণে আমি শোষণক আমি তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰোঁ এতিয়া পৰীক্ষাত তোমালোকে কেনেকৈ লিখিবা মই সেইখিনি অলপ কৈ দিছোঁ শোষণ প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত কোষত কি হয় খাদ্যৰ জাৰণ হয় মানে খাদ্যৰ ভাঙন হয় খাদ্যৰ জাৰণ ঘটি তাত যথেষ্ট পৰিমাণ তাপ শক্তি উৎপন্ন হয় আমাৰ যি তাপ শক্তি সেই তাপ শক্তিৰ ফলতে আমি কি পাওঁ শৰীৰত শক্তি লাভ কৰোঁ যাৰ জৰিয়তে আমি কাম কৰিবৰ বাবে আমি সক্ষম হওঁ এই শক্তি উৎপন্ন হয় কাৰণে আমি শোষণক কি ক'ব পাৰোঁ তাপবৰ্জী বিক্ৰিয়া বা এক্সোথাৰ্মিক কেমিকেল ৰিয়েকশ্যন বুলি ক'ব পাৰোঁ এতিয়া এই ৰিয়েকশ্যনটো কি হয় এতিয়া ইয়াতে দিয়া আছে C6H12O6 মানে ইয়াক গ্লুকোজৰ সংকেত আৰু গ্লুকোজে কি কৰে অক্সিজেনৰ লগত যেতিয়া ৰিয়েকশ্যন কৰিব অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰিলে লগতে অক্সিজেন লগতে ইয়াৰ লগত লাগিব পানীৰ লগত যেতিয়া ৰিয়েকশ্যন কৰিব ইয়াতে থাকে প্ৰথম গ্লুকোজ অক্সিজেন তাৰপিছত হাইড্ৰক্সাইড উৎপন্ন কৰিব কাৰ্বন ডাইঅক্সাইড আৰু হাইড্ৰক্সাইড প্লাছ শক্তি এনাৰ্জি উৎপন্ন কৰিব এইটো হৈছে এটা শোষণৰ উদাহৰণ বা শোষণ যে এটা তাপবৰ্জী বিক্ৰিয়া বা এই ৰিয়েকশ্যনটো পৰীক্ষাৰ পাৰ্সপেক্টিভত খুবেই ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে চেক আউট কৰিব বা এই যি ইকুৱেশ্যনটো আছে ইকুৱেশ্যনটো মুখস্থ কৰিব চেষ্টা কৰিব এতিয়া নেক্সট আৰু এটা এক্সাম্পলছ আছে সংযোজন বিক্ৰিয়াৰ এটা প্ৰপাৰ উদাহৰণ হৈছে এতিয়া বনস্পতিজাত যিবিলাক দ্ৰব্য আছে দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এটা তাপবৰ্জী বিক্ৰিয়া বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এটা তাপবৰ্জী বিক্ৰিয়া এতিয়া বনস্পতিজাত দ্ৰব্য মানেনো কি হয় হে আপোনালোকে জানেনে যদিহে জানে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাব যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত যেতিয়া বনাম তেতিয়া বনস্পতিজাত দ্ৰব্য কি হয় তাৰ বিষয়ে মই আপোনালোকক অলপমান কৈ দিম এতিয়া নেক্সট আমি আলোচনা কৰিম বিযোজন বিক্ৰিয়া বা ডিকম্পজিশ্যন ৰিয়েকশ্যন এতিয়া ডিকম্পজিশ্যন ৰিয়েকশ্যনটো কি হয় সংযোজন বিক্ৰিয়াৰ একদম কমপ্লিটলি অপজিট হয় আমি কি পাইছিলোঁ সংযোজন বিক্ৰিয়াত পাইছিলোঁ যে দুটা কেমিকেল reactants REACTANC reactants 1 reactants 2 ইয়াৰ পৰা R নহয় ইয়াৰ পৰা প্ৰডাক্ট উৎপন্ন হ'ব সো এতিয়া ৰিয়েজেন্ট মানে কি হয় এটা অনুঘটক হয় যিবিলাকে এটা ৰাসায়নিক বিক্ৰিয়া কি কৰে মানে কমপ্লিট হোৱাত সোনকালে সহায় কৰে বা অনুঘটক হয় সেই অনুঘটকবোৰক ৰিয়েজেন্ট বুলি কোৱা হয় এতিয়া দুটা ৰিয়েক্টেন্স একলগ হ'লে তাৰ পৰা প্ৰডাক্ট উৎপন্ন হ'লে তাক কোৱা হয় সংযোজন বিক্ৰিয়া আমি এতিয়া বিযোজন বিক্ৰিয়া আলোচনা কৰিছোঁ বিযোজন বিক্ৰিয়াত কি হ'ব এটা বিক্ৰিয়াজাত পদাৰ্থৰ পৰা উৎপন্ন হ'ব নতুন দুটা পদাৰ্থ উৎপন্ন হ'ব নতুন দুটা পদাৰ্থ বা বেলেগ পদাৰ্থ যদি উৎপন্ন হয় তেতিয়া তাক আমি বিযোজন বিক্ৰিয়া বুলি আলোচনা কৰিম বা বিযোজন বিক্ৰিয়া বুলি আমি তাক ক'ম এতিয়া আমি প্ৰথমত ফেৰাছ সালফেট যি আছে ফেৰাছ সালফেটক যদি আমি হিট কৰোঁ ইয়াৰ পৰা ফেৰিক অক্সাইড Fe2O3
Fe2O3 ইয়াক ফেৰিক অক্সাইড বুলি কোৱা হয় মনত ৰাখিব আৰু ইয়াৰ পৰা সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড উৎপন্ন হ'ব এইটো কোৱা হ'ব বিযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়াৰ ডেফিনিশ্যনটো হৈছে এটা বিক্ৰিয়া জাত পদাৰ্থৰ পৰা যদি নতুন বিক্ৰিয়াজাত পদাৰ্থ এটা বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থৰ সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি গৈছে এইটো এটা বিয়োজন বিক্ৰিয়া হ'ব এতিয়া এইটো এটা বিক্ৰিয়ক পদাৰ্থ ফেৰিক অক্সাইডটো ফেৰাছ সালফেটটো এটা বিক্ৰিয়ক পদাৰ্থ ইয়াৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ হৈছে ফেৰিক অক্সাইড সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড এই যি নতুন পদাৰ্থ উৎপন্ন হৈছে এটা বা দুটা বা তাতকৈ বেছিও পদাৰ্থ উৎপন্ন হ'ব পাৰে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব পাৰে তাক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ আৰু এই ৰিয়েকশ্যনটো কোৱা হ'ব বিযোজন বিক্ৰিয়া এতিয়া আৰু অলপ আমি ডেপথত জানিব চেষ্টা কৰিম এই যি বিক্ৰিয়া আছে এইটো এটা বিয়োজন বিক্ৰিয়া হয় তাপ দিলে ফেৰাছ সালফেট স্ফটিকটো FeSO4 7H2O পানী হেৰুৱায় আৰু স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন ঘটে তাৰ পাছত ই ফেৰিক অক্সাইড Fe2O3 সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড লৈ বিয়োজিত হয় ফেৰিক অক্সাইডৰ গোটা পদাৰ্থ হয় আৰু সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড গেছ হয় এতিয়া তাপৰ দ্বাৰা কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাইঅক্সাইড লৈ বিয়োজিত এটা গুৰুত্বপূৰ্ণ বিয়োজন বিক্ৰিয়া এই বিক্ৰিয়াটো বহুতো শিল্প উদ্যোগত ব্যৱহাৰ কৰা হয় আৰু এই যি ফেৰাছ সালফেটক আমি ভাঙিলো এই ফেৰাছ সালফেটৰ ইউজটো হৈছে কেমিকেল যিবিলাক ইণ্ডাষ্ট্ৰি আছে শিল্প উদ্যোগ আছে শিল্প উদ্যোগত আমি ব্যৱহাৰ কৰোঁ কেলছিয়াম কাৰ্বনেট বা যি লাইম বুলি কোৱা হয় পুৰাচুন কেলছিয়াম অক্সাইড যাক পুৰাচুন বুলি কোৱা হয় আৰু পুৰাচুন হৈছে কেলছিয়াম অক্সাইড মই আগতে আলোচনা কৰিছিলোঁ ইয়াৰ ভালেমান ব্যৱহাৰ আছে চিমেণ্ট উদ্যোগত ইয়াক স্পেচিয়েলি ব্যৱহাৰ কৰা হয় আৰু যেতিয়া এটা বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ ঘটোৱা হয় তাক তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় যদি এটা বিয়োজন বিক্ৰিয়াত তাপ দিয়া হয় আৰু তাপ দিয়াৰ ফলত ইয়াৰ বিয়োজন হৈছে বা ভাঙি গৈছে বা ইয়াৰ খণ্ড টুকুৰা হৈ গৈছে তেতিয়া ইয়াক কোৱা হ'ব তাপীয় বিয়োজন বা থাৰ্মেল ডিকম্পোজিশন বুলি কোৱা হ'ব এতিয়া ইয়াতে দিয়া আছে এক্সাম্পলটো ইয়াতে ইকুৱেশ্যনটো দিয়া আছে ধুনীয়াকৈ ইয়াতে চাব পাৰিছে কেলছিয়াম কাৰ্বনেটক যি হিট কৰা হয় কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাইঅক্সাইড গেছ উৎপন্ন হয় এইটো এটা তাপীয় বিয়োজনৰ এক্সাম্পলছ হয় এতিয়া আমি ইয়াতে চাম নলীটোৰ পৰা এটা মুগা এতিয়া এটা এক্সাম্পল এটা প্ৰেক্টিকেল দিয়া আছিলে ইয়াতে এটা লেড নাইট্ৰেটৰ উত্তাপন আৰু নাইট্ৰজেন ডাইঅক্সাইডৰ নিৰ্গমন এটা বাৰ্ণাৰত লোৱা হৈছে বাৰ্ণাৰৰ টেষ্ট টিউব হোল্ডাৰ লোৱা হৈছে উতলনৰ লেড নাইট্ৰেট দিয়া হৈছিলে লেড নাইট্ৰেট দিয়া উত্তপ্ত কৰিলে ই মুগা বৰণীয়া ধোঁৱা নিৰ্গত হোৱা দেখিছা বুলি সুধিছিল ধোঁৱাটো নাইট্ৰজেন ডাইঅক্সাইড আৰু সংঘটিত বিক্ৰিয়াটো দিয়া আছে লেড নাইট্ৰেটক উত্তপ্ত কৰিলে লেড অক্সাইড প্লাছ নাইট্ৰজেন ডাইঅক্সাইড প্লাছ অক্সিজেন গেছ উৎপন্ন হয় এইটো ইকুৱেশ্যনটো ডাইৰেক্টলি মনত ৰাখিলে বাকি ইয়াৰ পৰা আৰু প্ৰবেবল কুৱেশ্যন আৰু আহিব পাৰে লেড নাইট্ৰেট উত্তপ্ত কৰিলে কি হ'ব সংঘটিত বিক্ৰিয়াটো লিখা এনেকৈ আহিব পাৰে বা বিক্ৰিয়া ভেলেন্সিং কৰা আহিব পাৰে গতিকে এনেকুৱা কুৱেশ্যন প্ৰবেবল আহিব পাৰে নেক্সট আমি আলোচনা কৰিম এইটো এটা ইম্পৰ্টেণ্ট হয় এইটো খুবেই ইম্পৰ্টেণ্ট হয় সূৰ্যৰ পোহৰৰ উপস্থিতিত যদি সিলভাৰ ধাতু গঠন কৰি সিলভাৰ ক্লৰাইড মটিয়া হৈ পৰিব খুবেই ইম্পৰ্টেণ্ট হয় সিলভাৰ ক্লৰাইডক যদি সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰখা হয় কি সংঘটিত হ'ব বিক্ৰিয়াটো লিখা বা কি ঘটিব যেতিয়া বগা সিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰখা হয় ইয়াৰ বৰণৰ পৰিৱৰ্তন হ'বনে যদি পৰিৱৰ্তন হ'ব কি হ'ব বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া হয় বিক্ৰিয়াটো লিখা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে 2 বা 3 মাৰ্ক থাকিব পাৰে এতিয়া কেলছিয়াম সিলভাৰ ক্লৰাইডক যদি আমি সূৰ্যৰ পোহৰৰ উপস্থিতিত ৰাখোঁ তেতিয়া ইয়াৰ পৰা উৎপন্ন হ'ব 2 সিলভাৰ প্লাছ ক্লোৰিন
2 সিলভাৰ প্লাছ ক্লোৰিন উৎপন্ন হ'ব আৰু এই যি সূৰ্যৰ পোহৰ উপস্থিত ৰাখিলে বগা সিলভাৰ ক্লোৰাইডৰ বৰণটো কি হৈ যাব মটিয়া ৰং মানে মাটিৰ নিচিনা কালাৰ হৈ যাব গতিকে এইটো এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হয় বিয়োজন বিক্ৰিয়াৰ যদি উদাহৰণ হোদা হয় তেতিয়া হলে এইটো লিখি দিলে আপোনালোকে কিন্তু মাৰ্ক পাই যাব নেক্সট আমি আলোচনা কৰিম এটো সেম সিলভাৰ ক্লোৰাইডক যেনেকৈ সূৰ্যৰ পোহৰ উপস্থিত ৰখা হৈছে ইয়াৰ পৰা সিলভাৰ আৰু ক্লোৰিন উৎপন্ন হৈছে সেম যদি আমি সিলভাৰ ব্ৰমাইডকো আমি সূৰ্যৰ পোহৰ উপস্থিত ৰাখো এইটো ইয়াৰ পৰা সিলভাৰ উৎপন্ন হ'ব প্লাস ব্ৰমাইড উৎপন্ন হ'ব বা এইটো এটা কি হৈ যাব এইটো এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হৈ যাব আৰু এই বিয়োজন বিক্ৰিয়াটোক আমি স্পেশালি এই বিক্ৰিয়াটো কত মানে ব্যৱহাৰ কৰা হয় কলা বগা ফটোগ্ৰাফিত আমি এই বিয়োজন বিক্ৰিয়াটো ব্যৱহাৰ কৰো মানে সিলভাৰ ব্ৰমাইডৰ যি বিক্ৰিয়া আছে এই বিক্ৰিয়াটো কলা বগা ফটোগ্ৰাফিত আমি ব্যৱহাৰ কৰো এতিয়া এই তাপগ্ৰাহী বিক্ৰিয়াৰ কথা যে মই কৈছিলো তাপগ্ৰাহী বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়াত যিবোৰ পদাৰ্থৰ বিয়োজনত তাপ পোহৰ বা শক্তি বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় এতিয়া বিয়োজন বিক্ৰিয়াত তাপ পোহৰ বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় যিবোৰ বিক্ৰিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াত তাপগ্ৰাহী বা এন্ডোথাৰ্মিক বিক্ৰিয়া বুলি এন্ডোথাৰ্মিক বিক্ৰিয়া মানে কি যিবোৰ বিক্ৰিয়াত তাপ শোষিত হয় তেনেবোৰ বিক্ৰিয়াত তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় মই আগতে কৈছিলো এতিয়া আমি এখিনলৈ আজি ভিডিওটো এই পৰ্যন্ত ৰাখিব লাগিব ভিডিওটো দীঘলীয়া কৰিব নোৱাৰো এতিয়া ইয়াতে চোৱা এটা কোৱেশ্চন আছে এটা পদাৰ্থ এক্সক দ্ৰাৱক বগা ৰং হানিবলৈ হোৱাইট ওয়াশিংত ব্যৱহাৰ কৰা হয় ইয়াৰ যি এক্সৰ সংকেতটো কি হ'ব বা এক্সটোৰ নাম কি হ'ব ই হৈ যাব ক্যালসিয়াম অক্সাইড বা আমি ইয়াক পুৰাচুন বুলি কৈছিলো ন পুৰাচুনৰ সংকেত আছে ক্যালসিয়াম অক্সাইড পুৰাচুন হৈ যাব পদাৰ্থ এক্সৰ নাম হ'ব পুৰাচুন আৰু সংকেত হ'ব ক্যালসিয়াম অক্সাইড পানী হৈতে বিক্ৰিয়া কৰিব দিলে ই উৎপন্ন হ'ব যি শিথিলিত চূন বা ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব ইয়াতে দিয়া আছে ৰিঅ্যাকশনটো দিয়া আছে আৰু ইয়াৰ আনসাৰটো এইটো হৈ যাব এইটো ৰিঅ্যাকশন হৈ যাব ক্যালসিয়াম কাৰ্বনেটক যদি আমি হিট কৰো নহয় এইটো নহয় ইয়াৰ আগৰটো যেটো আছিল এক্সাম্পলস এইটো আছিল এইটো ক্যালসিয়াম অক্সাইডে পানী হৈতে বিক্ৰিয়া কৰিলে হিথিলিত চূন উৎপন্ন হ'ব এইটো এক্সাম্পল আনসাৰটো এইটো আনসাৰ হৈ যাব এইটো এক্সাম্পলটো লিখি দিলে হল প্ৰথম আনসাৰটো হৈ যাব ক্যালসিয়াম অক্সাইড যাৰ সংকেত পুৰাচুন তাৰ সংকেত হৈছে ক্যালসিয়াম অক্সাইড আৰু পানী হৈতে বিক্ৰিয়া কৰিব দিলে হিথিলিত চূন উৎপন্ন হ'ব নেক্সট আমি আলোচনা কৰিম কাৰ্যকলাপ দি আছে এইখিনি ইম্পৰ্টেন্ট নহয় অপক্ষৰণ বিক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়া নেক্সট আমি দ্বি অপহৰণ বিক্ৰিয়া আলোচনা কৰিম তাৰ পিছত আছে আমাৰ আছে জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া তাৰ পিছত আমি ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা বা ৰেনচিডিটি বিষয় আলোচনা কৰিম এইখিনি কৰিলে আৰু এটা পাৰ্টত ভিডিও বনালে মোৰ এই লেসনটো কমপ্লিট হৈ যাব ভিডিওটো চাই ধন্যবাদ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ